টিয়ক আৰক্ষীৰ সহযোগত টিয়ক চক্ৰৰ আবকাৰী বিভাগে যোৰহাট জিলাৰ চেলেংহাটৰ সমীপত এখন গাড়ীৰ পৰা জব্দ কৰা অবৈধ লালিগুড় আদালতৰ নিৰ্দেশ মৰ্মে আবকাৰী বিভাগে নষ্ট কৰি পেলায়। উল্লেখ্য যে AS04CC0564 নম্বৰৰ গাড়ীখনত 25 জুলাই তাৰিখে ধেমাজিৰ পৰা যোৰহাটলৈ আনিছিল লালিগুড়। যোৰহাটৰ এখন দোকানত একাংশ লালিগুড় নমাই বাকী একাংশ চেলেংহাট অঞ্চললৈ অনাৰ সময়ত জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগ। পৰৱৰ্তী সময়ত আদালতে জব্দ কৰা লালিগুড়সমূহ নষ্ট কৰিবলৈ দিয়া নিৰ্দেশৰ ভিত্তিত এইদৰে টিয়ক আৰক্ষী থানাৰ চৌহদত থকা এটা পৰিত্যক্ত পুখুৰীত গুড়খিনি পেলাই দিয়া হয়। উক্ত সময়ত আবকাৰী বিভাগৰ যোৰহাটৰ সহকাৰী আয়ুক্ত অংকনজ্যোতি ফুকন, টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগা ফুকন, আবকাৰী বিভাগৰ সদৰৰ পৰিদৰ্শক নীলকমল পাঠক আৰু টিয়ক চক্ৰৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক বিশ্বদীপ বৰুৱা উপস্থিত আছিল। অসম আদিত্য, টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।